আজি কেন্দ্ৰীয় বাজেট ইতিমধ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰাৰ পিছতেই যি বিহাৰৰ কাৰণে বানপানী সমস্যাৰ কাৰণে 11,500 কোটি টকা ধাৰ্য কৰা পৰিলক্ষিত হৈছে। কিন্তু তাৰ বিপৰীতে যি অসমৰ বানপানী সমস্যাক লৈ বিভিন্ন দল সংগঠনে ইতিমধ্যে দাবী উত্থাপন কৰি আহিছে সমস্যা সমাধানৰ কাৰণে কেন্দ্ৰীয় হওক অসম চৰকাৰে হওক কিবা ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰি অহা সময়তে কিন্তু অসমক মাহিয়াই দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে। একাংশ দল সংগঠন আছে, আছুৰ নেতৃত্ব আছে, এজয়চিপিৰ নেতৃত্ব আছে। মই পোনপ্ৰথমে মই আছুৰ নেতৃত্বৰ ওচৰলৈ যাব বিচাৰিছোঁ। বিহাৰক 11,500 কোটি টকা বানপানী সমস্যাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়াৰ যি বাজেট আছে বাজেটত উপস্থাপন কৰিলে, কিন্তু অসমক কিন্তু আশ্বাস প্ৰদান কৰি দায়িত্ব সামৰিলে। কি ক'ব? অসমক কেন্দ্ৰীয় চৰকাৰে সদায় প্ৰথম কথা মাহিয়াৰ দৃষ্টিৰে চায় আৰু কেন্দ্ৰীয় চৰকাৰে আজি যি বিহাৰত ঘোষণা কৰিলে বৃহৎ ধনৰ পুঁজি, এই ক্ষেত্ৰত কিন্তু অসম চৰকাৰ ব্যৰ্থ আৰু কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ। কিন্তু ভোটৰ সময়ত তেওঁলোকে ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে গৃহমন্ত্ৰী আহিব, প্ৰধানমন্ত্ৰী আহিব, কিন্তু বানপানীৰ সময়ত কিন্তু তেওঁলোক নাই। আৰু বাৰে বাৰে আমি ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ আৰু অসমৰ বিভিন্ন দল সংগঠনে দাবী কৰি আছে যে অসমৰ বানপানীৰ সমস্যাটোক ৰাষ্ট্ৰীয় হিচাপে ঘোষণা কৰক বুলি। তেওঁলোক ব্যৰ্থ হৈছে। আজি আমাৰ ৰাষ্ট্ৰীয় অভয়াৰণ্য কাজিৰঙাকে ধৰি আমাৰ গোটেইখিনিয়ে আজি বানপানীত অৱস্থা হৈছে। আপোনালোকে চাওক অসমৰ পৰিৱেশত, কিন্তু আজিলৈ 1 টকাও ঘোষণা কৰা নাই। কিন্তু আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই অযথা কথা কৈছে, 50টা খাল খুন্দিলে বানপানী শেষ হৈ যাব। এনেকুৱা ধৰণৰ বিৰূপ মন্তব্যই আচলতে আমাৰ অসম চৰকাৰৰ যি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে তেওঁ ব্যৰ্থ হৈছে। আমাৰ অসমীয়াক মানে তেওঁলোকে ৰাজনীতিক ষড়যন্ত্ৰ কৰি ডিফেট কৰি কোঙা কৰাৰ বাহিৰে অন্য উপায় নাই। আৰু আমি ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ আমাৰ অসমতো যাতে এক বৃহৎ পুঁজিৰ পেকেজ ঘোষণা কৰক, অন্যথা আমি আকৌ দল সংগঠনে বৃহৎ ৰাজ্যক লৈ আন্দোলন কৰিব লাগিব, প্ৰতিবাদ কৰিব লাগিব। আৰু আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো পৰৱৰ্তী সময়ত অমিত শ্বাহ ডাঙৰীয়াকো আকৌ আমি প্ৰতিমূৰ্তি তেওঁলোকক দাহ কৰিবলৈ বাধ্য হ'ম। হয়, যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী বিষয়ববীয়া আছে। আশ্বাসৰ উপৰি আশ্বাস, বাজেটত সদায় অসম উপলুঙানি। না, কেন্দ্ৰীয় চৰকাৰখন এনেকুৱা হৈছে খালি অসমক খালি আমাক মাহিয়াই দৃষ্টিৰে চাই, কিন্তু যেতিয়া ভোটৰ সময় আহে ভোটৰ সময়ত তেখেতসকলে ডাঙৰ ডাঙৰ হেলিকপ্টাৰ লৈ আহি ৰোড শ্ব' কৰিব যে নিৰ্বাচনৰ সময়ত তেওঁলোকক দেখা যায়। কিন্তু যেতিয়া বাজেট অধিৱেশন হ'ব তাতে অসমক দিব আশ্বাস আৰু বিহাৰত দিব কোটি কোটি টকা। কিন্তু কথাটো হ'ল আমি যে অসমখন যে জৰ্জৰিত অৱস্থা, বানপানীৰে জৰ্জৰিত অৱস্থা, আমি বানপানীত ডুবি থাকিব লাগে। অসম মায়া পৃথিৱীৰ ভিতৰত আটাইতকৈ নদীদ্বীপ মাজুলী সদায় ডুবি থাকিবলগীয়া হয়। এই কথাবিলাকত কিন্তু কোনো কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্য চৰকাৰৰ হওক কোনো কাৰখানা নাই। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থা, আমি সকলোৱে মিলি এটা দাবী উত্থাপন কৰিছোঁ। কম সময়ৰ ভিতৰত আমাক বানপানী সমস্যাৰ কাৰণে পেকেজ ঘোষণা কৰিব লাগে। আৰু যি আমাৰ সমস্যাসমূহ কিন্তু কোনো কাৰণতে কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান নকৰে। আমাৰ ইয়াত থকা যিসকল এমপিসকল আছে, এমপিসকলে তেখেতসকলে এই বিষয়ে কিন্তু লোকসভাত কিন্তু তেখেতসকলে মাত মাতিব লাগে। এনেদৰে দেখিবলৈ পোৱা গৈছে যি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যি কেন্দ্ৰীয় বাজেট প্ৰস্তুত কৰিলে, যি বিহাৰক কোটি কোটি টকাৰ বান সাহাৰ্য প্ৰদান কৰিলে, কিন্তু অসমক আশ্বাস প্ৰদান কৰিয়ে যি দায়িত্ব সামৰাৰ এটা পৰিকল্পনা কৰিছে, তাক লৈ কলাগাঁৱত এনেধৰণে বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।